সৰ্বগস্থিত ব্ৰজসদন প্ৰেক্ষাগৃহত চিকিৎসা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। বিভিন্ন সমস্যাসমূহৰ বিষয়ে মত বিনিময় কৰা হয়। এই সজাগতা শিবিৰত নৰ্থ ইষ্ট ফাউণ্ডাৰ ৰাহমত আলী শ্বেখৰ নেতৃত্বত আজিৰ স্বাস্থ্য শিবিৰ সমাপন কৰা হয়। শিবিৰত অঞ্চলটোৰ প্ৰায় 200 শতাধিক মানুহ উপস্থিত থাকে। নৰ্থ ইষ্ট ফাউণ্ডাৰ ৰাহমত আলী শ্বেখে জানিবলৈ দিয়ে যে ইতিমধ্যে শিবিৰৰ জৰিয়তে অঞ্চলটোৰ বহু লোক উপকৃত হৈছে, য'ত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে এই সজাগতা শিবিৰটোত। যিখিনি শিক্ষিত যুৱক যুৱতীসকলে ঘৰতে বহি নাথাকি সময় নষ্ট নকৰি বেনিফিচ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ কোম্পানীটোত কাম কৰিম বুলি ভাবিছে, তেন্তে সেইসকলৰ বাবে এয়া হ'ব পাৰে এক সুবৰ্ণ সুযোগ। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইতিমধ্যে আপোনালোকৰ সন্মুখত আমাৰ নৰ্থ ইষ্টৰ ফাউণ্ডাৰ জিকিৰ ৰহমান ছাৰ আহিছে। তেখেতক মই আজি সৰ্বকত আমি 4বাৰ আহি পেলাই হেল্থ এৱাৰনেছ প্ৰগ্ৰাম আমি পাতিছোঁ, সজাগতা সভা পাতিছোঁ। এই কাৰণেই যে আমাৰ এই অঞ্চলবিলাকত আজি ধৰক ডায়েবেটিছ, কেঞ্চাৰ এনেকুৱা যে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰ হৈ পেলাই যিখিনি ব্যক্তিয়ে কষ্ট অনুভৱ কৰিছে, যিখিনি ফেমিলিয়ে কষ্ট পাইছে, সেই ব্যক্তিসকলক আমি এই সজাগতা সভাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এইখিনিয়ে জনাব খুজি আছোঁ যে আমাৰ বেনিফিট ৱেলনেছ প্ৰাইভেট লিমিটেডৰ কোম্পানীৰ যিকেইটা আয়ুৰ্বেদিক প্ৰডাক্ট আছে, যিকেইটা জড়িবুটি দি পেলাই প্ৰডাক্ট বনাইছে, এই প্ৰডাক্টবিলাক টোটেলি ফুড ছাপ্লিমেণ্ট হয়, উন্নত মানৰ খাদ্য। এই প্ৰডাক্টবিলাক যদি আপোনালোকে ব্যৱহাৰ কৰে, দেখিব যে আপোনালোকৰ প্ৰত্যেকটা ব্যক্তিৰ যিখিনি প্ৰয়োজন, যিখিনি দৰকাৰ সুস্থ হৈ থকাৰ কাৰণে সেইখিনি বস্তু আমাৰ এই প্ৰডাক্টে পূৰ কৰিব। লগতে আমি যেতিয়া শাৰীৰিক দিশত সুস্থ হ'ম, তাৰ লগে লগে যিটো আমাৰ টকা পইচাৰো দৰকাৰ আছে, আমাৰ এই প্ৰডাক্টত কাম কৰি কিন্তু যথেষ্ট। আজি ধৰক নৰ্থ ইষ্টত মই ফাউণ্ডাৰ মেম্বাৰ হিচাপত আছোঁ, মোৰ লগত প্ৰায় 5,000 ব্যক্তি 30,000ৰ পৰা আৰম্ভ কৰি পেলাই প্ৰায় 2 লাখ টকালৈকে মাহত ইনকাম লৈ আছে। তো মই এই অঞ্চলৰ গোটেইখিনি অঞ্চলক মই এটাই ক'ব খুজিছোঁ যে যিখিনি শিক্ষিত যুৱক যুৱতী আছে, তেওঁলোকে চৰকাৰক দোষ নিদি পেলাই নিজে যিকোনো এটা কোম্পানীক, আয়ুৰ্বেদিক প্ৰডাক্ট বেছ কোম্পানীক ভাল এটা কোম্পানী চইচ কৰি পেলাই আমাৰ এই প্ৰডাক্ট যদি প্ৰমোট কৰে, তেনেহ'লে দেখা পাব তেখেতসকলে নিজৰ স্বাস্থ্যৰ লগতে আৰ্নিঙত যথেষ্ট তেখেতসকলে উপকৃত হ'ব। তো মই আপোনালোকৰ জৰিয়তে এই সৰ্বগত সকলো ৰাজ্যক জনাব বিচাৰিছোঁ যে বেনিফিট ৱেলনেছ প্ৰাইভেট লিমিটেড কোম্পানীৰ যিখিনি প্ৰডাক্ট, এই প্ৰডাক্টখিনি আপোনালোকে একবাৰ ব্যৱহাৰ কৰক। ডেফিনেটলি ফাইনেলি আপোনালোকে ৰিজাল্ট পাব। আৰু আমি ইয়াতে প্ৰায় 1 বছৰ ধৰি কাম কৰি আছোঁ সৰ্বগত। তো সৰ্বগত যিখিনি ৰিজাল্ট আমি পাইছোঁ, আমি বুক ডাকি ক'ব পাৰোঁ যে যিমানখিনি মানুহ বেমাৰৰ কাৰণে এই ফুড ছাপ্লিমেণ্ট, আয়ুৰ্বেদিক প্ৰডাক্ট, জড়িবুটি থকা প্ৰডাক্ট খাই, দেখা পাব যে লাহে 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 আপোনালোকৰ বডিটো টোটেলি ছাৰ্ভিচিং হৈ যাব আৰু নিজে সুস্থ হৈ যাব। তো মই এইখিনিতে আৰু এটা কথা ক'ম যে আমাৰ এই অঞ্চলৰ হবিব ছাৰ আছে, মহিদুল ছাৰ আছে, তাৰ লগতে নাছিৰ ছাৰ আছে, লগতে বাইদেউহঁতে আছে। এওঁলোকৰ জৰিয়তে আপোনালোকে এই প্ৰডাক্ট পাব পাৰে। এওঁলোকৰ নম্বৰ হয়তো এই মোবাইলত শ্বেয়াৰ কৰা হ'ব বা এইটো নিউজত শ্বেয়াৰ কৰা হ'ব। আপোনালোকে এওঁলোকৰ লগত যোগাযোগ কৰি অচিৰেই প্ৰডাক্ট লৈ পেলাই খোৱাৰ চেষ্টা কৰক। তো ধন্যবাদ, বেষ্ট অফ লাক। নমস্কাৰ, মোৰ নাম ৰুমিয়া খাতুন, মোৰ ঘৰ বৰপেটা জনীয়া। তো মই এই বেনিফিট ৱেলনেছত জড়িত হৈছোঁ 3 মাহ হ'ল। তো 3 মাহ হোৱাৰ পিছত মই এই বেনিফিট ৱেলনেছৰ পৰা মোৰ তাৰমানে শৰীৰত বিষ আছিল। বিষ হোৱাৰ পিছত মই এই ইয়াৰে ছাপ্লিমেণ্ট খালোঁ, বেনিফিট প্লাছ খালোঁ আৰু একুৱা বুষ্টাৰ, নেগলা পৰো। তাৰে পৰা মই 100% ৰিজাল্ট পাইছোঁ। তো 100% ৰিজাল্ট পাই মই অলপ সুস্থ হৈছোঁ। সুস্থ হৈ
মই এতিয়া মোৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱক কৈ আছোঁ, তাহোনেও খাই আছে, তাহোনেও ভালেখিনি ৰিজাল্ট পাইছে আৰু ৰিজাল্টৰ লগতে ইয়াতে এটা ভালেখিনি ইনকামো আছে। সেইকাৰণে মই ভাবিছোঁ এই বেনিফিট ৱেলনেছত আমি সকলোৱে কাম কৰি নিজৰ স্বাস্থ্যটো ভালে ৰাখি আমি ইয়াতে 2 টকা ইনকাম কৰি সকলোৱে সুস্থভাৱে জীৱন যাপন কৰিব পাৰোঁ। আৰু আমাৰ ভাৰতবৰ্ষত নিবনুৱা আৰ্থিক সমস্যা এইটো বেছি দেখা দিছে। গতিকে আমাৰ চাকৰিটো নায়েই, আমাৰ চৰকাৰী চাকৰি বুলি আমি নাই বুলি ক'ব পাৰোঁ, যিটো আমাৰ চৰকাৰ আহিছে। এতিয়া আমি বেকাৰ মানুহবিলাকে কি কৰি খাম? বেকাৰ মানুহবিলাকে আমি এতিয়া এইটোৱে ভাবিছোঁ, মই এইটোৱে কওঁ চবকে যে আমি নেটৱৰ্ক কৰি কিবা সুস্থভাৱে জীৱন যাপন কৰি এটা ৰাস্তা আমাক ইয়াতে আমি পাইছোঁ বুলি মই ভাবোঁ। তো মোৰ এইখিনিয়ে ক'ব লাগে। আসসালামু আলাইকুম, নমস্কাৰ। তো মই বেনিফিটত আজি 3 মাহ হ'ল জড়িত হোৱা। মই যিখিনি অনুভৱ কৰিছোঁ যে শাৰীৰিক যিবিলাক মানুহ জৰুলা আৰু বিশেষকৈ যিজনৰ মানুহৰ পকেটত পইচা নাই, পইচাত আৰু বেছিকৈ জৰুলা, সেইজন মানুহ যদি আমাৰ এই ছিষ্টেমত বেনিফিট ৱেলনেছত যদি মানে যোগাযোগ কৰে বা যোগদান দিয়ে, আইডি এখন খোলে, তেতিয়াহ'লে তেওঁৰ শাৰীৰিকো ভাল হ'ব আৰু তেওঁৰ জেপত পইচাও সোমাব। মই বিশেষকৈ শ্বৰ্টকাটত এইখিনিয়ে ক'ব পাৰোঁ যে ইয়াতে সোমাই পেলাই মোৰ জীৱনৰ এটা ডাঙৰ সপোন ছাকচেছ হ'বলৈ গৈ আছে আৰু ইয়াৰ পৰা মই জীৱন জীৱিকা চলাবৰ কাৰণে মোৰ অতিকৈ সহজ হৈছে। মই ইমানখিনি বয়সত হাবাতৰি খাইছিলোঁ, কিবা এটা কৰিম বুলি ভাবিছিলোঁ। তো আমাৰ ছাৰে যিহেতু মোক এই ছিষ্টেমটো আনি দিছে, তো ছাৰক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ জীৱনত ভাল এটা পদক্ষেপ লোৱাৰ কাৰণে তেওঁ এটা মোক পৰামৰ্শ দিছিলে। সেই পৰামৰ্শ মতে মই বেনিফিট ৱেলনেছত কাম কৰি আজি 3 মাহত যিমানখিনি পইচা আৰ্জিব পাৰিছোঁ, মই মোৰ জীৱনত হাত দুখনেদি যিমানখিনি কৰ্ম কৰিছোঁ, কোনো ঠাইত এনেকুৱা পইচাৰ উপলব্ধি কৰিব পৰা নাই যে ইমানখিনি পইচা ইয়াতে পোৱা যায়। তো মই ভাবোঁ আপোনালোকে আহক, যোগাযোগ কৰক, সোনকালে আপোনালোকৰ জীৱন জীৱিকাৰ এটা ৰাস্তা ওলাব, প্লাছ নিজৰ জীৱনটো আপুনি সুন্দৰকৈ গঢ়িব পাৰিব আৰু আপুনি নিৰোগী হৈ থাকিব পাৰিব। এইখিনি কৈ মই বিজনীৰ পৰা আহিছোঁ। মোৰ নাম প্ৰীতিলতা দাস আৰু মই নিউ বেনিফিটত জইন কৰিছোঁ। চ' যিখিনি প্ৰডাক্ট মই ইউজ কৰিছোঁ মোৰ ফেমিলিৰ কাৰণে কৰিছোঁ। চ' বহুত ভাল লাগিছে, বহুত ভাল প্ৰডাক্ট হয়। আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ছাৰহঁতে খুব সহায় কৰিছে, হেল্প কৰিছে আৰু ছাৰহঁতৰ সহায়ত আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু প্ৰডাক্ট খুব ভাল ৰিজাল্ট, আপুনি খুবেই ভাল পাব। এবাৰ ব্যৱহাৰ কৰি চাব। মই নিজৰ মা আৰু মোৰ বাইদেউৰ কাৰণে লৈ গৈছোঁ। চ' বহুত ভাল ৰিজাল্ট পাইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম মতিমহল খাতুন, মই বৰপেটাৰ পৰা আহিছোঁ। তো মই আজি মোটামুটি 6 মাহমান হ'ল বেনিফিট ৱেলনেছৰ লগত জড়িত আছোঁ। তো বেনিফিট ৱেলনেছত যিবিলাক প্ৰডাক্ট আমাৰ ফুড ছাপ্লিমেণ্ট বুলি কয়, যিখিনি আমাৰ ছাপ্লাই দিছে কোম্পানীৰ তৰফৰ পৰা, প্ৰডাক্টবিলাক বহুত ভাল হয়। মই বেনিফিট প্লাছ আৰু একুৱাবুষ্টৰ ব্যৱহাৰ কৰিছোঁ। তো 2টা প্ৰডাক্ট ব্যৱহাৰ কৰি মই আজি 100% উপকৃত হৈছোঁ। তো মই ভাবোঁ যে এই প্ৰডাক্টবিলাক আমাৰ যিখিনি মানুহ আছে সকলোৱে ব্যৱহাৰ কৰক, সকলোৱে সুস্থ থাকক আৰু ইয়াৰ পৰা কিবা এটা ইনকাম কৰি দিনবিলাক ভালকৈ চলক, এইটোৱে মই কামনা কৰোঁ।